ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমত কি কৰিব লাগিব, গ্ৰুপত গৈ যিটো লিংক আছে আমাৰ স্কুলৰ গ্ৰুপত দিয়া হৈছে সেই গ্ৰুপত যাবা। গৈ যিটো লিংক দিয়া আছে এই লিংকটো লাষ্টত যিটো আছে এই লিংকটোত কি কৰিবা, ক্লিক কৰিবা। লিংকত ক্লিক কৰাৰ লগে লগে তোমালোকৰ কি হ'ব, এনেকৈ এটা পেজ খোল খাব। ইয়াত তোমালোকে পেজখনত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফটো দেখিবা। আৰু তোমালোকে কি কৰিবা, পেজৰ বাওঁ চাইডে ওপৰত যি 3টা চিন আছে অমৃত বৃক্ষ আন্দোলন, তাত ক্লিক কৰিবা। ইয়াত তোমালোকে দেখা পাবা হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, লগ ইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন আছে। এই তোমালোকে নিউ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিবা, যিটো আদাৰ্ছ ইণ্ডিভিজুৱেল আছে 7 নম্বৰত সেইটোত ক্লিক কৰিবা। আদাৰ্ছ ইণ্ডিভিজুৱেল এইটোত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা আহিব। ইয়াৰ পিছত আহিব লোকেশ্যন। তোমালোকৰ লোকেশ্যনত কি কৰিবা, ক্লিক কৰিবা। ক্লিক কৰিলে ৰুৰেল বুলি আহিব। তাৰপিছত তোমালোকৰ ফুল নাম যিটো আছে সেইটো সম্পূৰ্ণকৈ লিখিবা। মই ইয়াত এক্সাম্পল হিচাপে আমাৰ ৰহমানা নামকে লিখিছোঁ, যে তাইলখন যিহেতু মোৰ লগত এভেইলেবল আছে, গতিকে নামটো শুদ্ধকৈ লিখিবা, স্পেলিং যাতে ভুল নহয়। নামটো লিখাৰ পিছত তোমালোকে কি কৰিবা, তোমালোকৰ যিটো ফোন নম্বৰ আছে, মোবাইল নম্বৰ, সেইটো শুদ্ধকৈ দিবা। যাতে বেলেগ যদি নম্বৰ দিয়া তেতিয়াহ'লে তোমালোকৰ কি হ'ব, বেলেগত যাবগৈ OTPটো আৰু ৰেজিষ্ট্ৰেশ্যন নহ'ব। গতিকে তোমালোকৰ নিজৰ নম্বৰটো যিটোত SMS আহে সেই নম্বৰটো কি কৰিবা, শুদ্ধকৈ দিবা। তাৰপিছত তোমালোকে ফাদাৰ্ছ বা মাদাৰ্ছ, দেউতাৰ বা মাকৰ নাম শুদ্ধকৈ লিখিবা। আৰু তোমালোকে মনত ৰাখিবা যাতে ইয়াৰ আগতে তোমালোকৰ এখন ID প্ৰুফ যাতে তোমালোকে ৰাখা, মোবাইলত ফটো উঠাই ৰাখা। তাৰপিছত তোমালোকে এজ দিবা। তাৰপিছত তোমালোকে কি কৰিবা, যিটো আছে জেণ্ডাৰ সেইটো তোমালোকে চিলেক্ট কৰিবা, যাতে মেইল ফিমেইল, যদি ল'ৰা হোৱা মেইল, ছোৱালী হ'লে ফিমেইল। তাৰপিছত টেল আছ মোৰ এবাউট ইউ, ইয়াত তোমালোকে যিটো ফাৰ্ষ্ট অপশ্যন আছে সেইটো চিলেক্ট কৰিবা, য'ত I am a student and I will plant the sapling in my own yard। তাৰপিছত তোমালোকে তলত নেম অফ দ্য ইনষ্টিটিউট য'ত আছে তাত আমাৰ স্কুলৰ নাম লিখি দিবা, কাপাসবাৰী হাই স্কুল। তাৰপিছত তোমালোকে কি কৰিবা, ডিষ্ট্ৰিক্টত হোজাই বুলি চিলেক্ট কৰিবা, য'ত হোজাই আছে হোজাই চিলেক্ট কৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, যিটো ব্লকত বিন্নাকান্দি, গাঁও পঞ্চায়তত আকৌ কাপাসবাৰী তোমালোকে জয়নগৰৰ পিছত পাবা। তাৰপিছত গাঁও আকৌ কি কৰিবা, কাপাসবাৰী স্কুলৰ এড্ৰেছটোৱে দি দিবা, যে কাপাসবাৰী। তাৰপিছত এড্ৰেছ কি হ'ব, একেই দি দিবা, কাপাসবাৰী হোজাই। তাৰপিছত আছে কি, পোষ্ট অফিচ, তোমালোকে পোষ্ট অফিচটো কাপাসবাৰীয়ে দি দিবা। তাৰপিছত পুলিচ ষ্টেশ্যনটো মুৰাজাৰ, গতিকে তোমালোকে মুৰাজাৰ দি দিবা, পুলিচ ষ্টেশ্যনত মুৰাজাৰ বুলি লিখিবা। তাৰপিছত পিনক'ড দিবা 782445, এইটো কাপাসবাৰীৰ যিটো পিনক'ড সেইটো কি কৰিবা, দি দিবা। তাৰপিছত চিডিং কালেকশ্যন চেণ্টাৰ, এইটো তোমালোকে কি চিলেক্ট কৰিবা, যে তোমালোকৰ নিয়াৰেষ্ট, আমাৰ নিয়াৰেষ্ট হ'ল কাপাসবাৰী GP, গতিকে আমি কি চিলেক্ট কৰিম, যে কাপাসবাৰী GPটো আমি চিলেক্ট কৰিম। ইয়াত লিষ্টৰ পৰা এইটো কাপাসবাৰীটো এইটো ওপৰৰ ফালে আছে, মই তলফালে গ'লোঁ, ওপৰত আছে কাপাসবাৰীটো, মানে একদম মিডিলত, একদম ওপৰতো নহয় একদম তলতো নহয়, এই মিডিলত আছে কাপাসবাৰী GP। তোমালোকে কাপাসবাৰী GPটো চিলেক্ট কৰিব, মানে তাৰ পৰা আমি গৈ পুলিটো আনিব লাগিব। ইয়াৰ পিছত তোমালোকে ID এটা টাইপ চিলেক্ট কৰিব, এইটো আদাৰ্ছ দি দিবা, যাতে তোমালোকৰ স্কুলৰ IDটো দিব পাৰিবা। আদাৰ চিলেক্ট কৰি দিবা ইয়াত। আৰু আদাৰ চিলেক্ট কৰি, মানে আদাৰ মানে একদম তলৰটো, আধাৰ কাৰ্ড নহয়, আদাৰ যিটো অপশ্যন হয়। আৰু এইটো কি কৰিবা, তাৰপিছত তোমালোকে যিটো ফটো উঠাই ৰাখিছিলা মোবাইল দি, সেই ফটোটো চিলেক্ট কৰিবা গেলেৰীৰ পৰা গৈ। তাৰপিছত তোমালোকে জেনাৰেট OTP তাত ক্লিক কৰিবা। জেনাৰেট OTP ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলত এটা OTP আহিব, যে যিটো নম্বৰ ৰেজিষ্টাৰ আছিল তাত SMS-ত, সেই OTPটো কি কৰিবা, ইয়াত ভৰাই দিবা। সেই OTPটো শুদ্ধকৈ ভৰাবা, যাতে কোনো ভুল নকৰা। মোবাইলত যেনেকুৱা আহিছে শুদ্ধকৈ 6টা ডিজিট থাকিব তাত, এইটো শুদ্ধকৈ ভৰাই। তাৰপিছত ইয়াত যিটো নম্বৰ দিয়া আছে 364112, তোমালোকৰ মোবাইলত বেলেগ নম্বৰ থাকিব, সেই নম্বৰটো শুদ্ধকৈ মাৰি তোমালোকে ছাবমিটত ক্লিক কৰি দিবা। ছাবমিটত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব, এইটো লিখি ৰাখিবা আৰু পিছত স্কুলত